নতুন ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছো। শ্যাম্পু দিলো আজি মূৰত মছুৰ ফুলটো। বাকি গৰম কেনেকুৱা পৰিছে জনাব দেই। বহুত বেছি গৰম পৰিছে। এই দুদিন যেনিবা অলপমান ঠাণ্ডা হৈছে যেহেতু বৰষুণ দিছে। বাকি বহুত বেছি গৰম আচলতে। এইটা চাওক। এই বাৰ্ডনেছটো মই এখন মেলাৰ পৰা আনিছিলোঁ। বহুত বেছি ভাল লাগে। এনেকৈ আমাৰ দৰ্জাখনৰ সন্মুখতে থৈ দিছোঁ। ওপৰত দি থোৱা আছে এনেকৈ। আৰু মুনু আজি ঘৰত নাই মানে তাই চাকি দিব গৈছে। জয়শ্ৰী আৰু মুনু দুইজনী গৈছে। আইথান এখনত চাকি আগবঢ়াই থৈ দিছিল, তাত চাকি জ্বলাবৰ কাৰণে গৈছে। মই আছোঁ গতিকে মই এয়া কাম বন কৰি গোটেইখিনি বাকী আহিব আৰু অলপ পিছতে তাই। আৰু মই নকৰোঁ আজি, মই একো ব্ৰেকফাষ্ট কৰাই নাই। ভাবিছোঁ তৰমুজ খাওঁ। মায়ে বজাৰৰ পৰা তৰমুজ আনি থৈ দিছিলে আৰু তৰমুজ খাই কোনে কোনে ভাল পায় জনাব। মই তৰমুজ খাই বহুত বেছি ভাল পাওঁ আৰু বহুত ভালো আছিলে গৰমত তৰমুজ খোৱাটো। তেতিয়া যাওঁ তৰমুজটো কাটি পেলাই খাওঁগৈ। আৰু মায়ে বজাৰৰ পৰা তৰমুজ আনি থৈছিলে আৰু তৰমুজ মই খাই বহুত বেছি ভাল পাওঁ। ঘৰৰ আটাইতকৈ মইহে আচলতে তৰমুজ খাই বহুত বেছি ভাল পাওঁ। আৰু সেয়েহে মায়ে তৰমুজ লৈ আহিলে আৰু এতিয়া ভাবিছোঁ তৰমুজটো অলপমান থৈ দিওঁ, পাছত সেইটো জুচ বনাই পেলাই খাম। আৰু এতিয়া তৰমুজটো এনেকৈ শ্লাইচ কৰি পেলাই কাটি এইদৰে খাওঁ। আৰু এনেকৈ খায়ো তৰমুজ বহুত বেছি ভাল লাগে। এইফালে মায়ে আচলতে মোক সুধিছিল তই চাহ খাবি নেকি বুলি। মই ক'লোঁ যে অঁ খাম। আৰু সেইকাৰণে মায়ে মোৰ কাৰণে চাহ বনাই দিলে আৰু এইফালে মই তৰমুজো কাটি দিলোঁ। মায়ে সেইকাৰণে খং কৰিছিল যে চাহ খাম বুলি কৈছিলে আকৌ তৰমুজ কিয় কাটিলি। আৰু এয়া মায়ে এক কাপ চাহ খাই আছে। ৰাতিপুৱা আৰম্ভণি হৈছেহে আচলতে আমাৰ, এতিয়ালৈকে খোৱাই নাই। আৰু এয়া চাওক মাৰ একদম প্ৰিয় বস্তু এবাতি বা এটা বাতি ল'ব পূৰা গাখীৰ চাহ এনেকৈ সদায় খায়। গাখীৰ চাহৰ লাভাৰ হয় আৰু মই হ'লোঁ লাল চাহ, একদম লাল চাহে মই খাওঁ। আৰু এইফালে আচাৰ বনাম বুলি মায়ে এয়া আমো লৈ আহিছিলে, কেঁচা আম যিহেতু বজাৰত পাইছিলে। আৰু আমখিনি এতিয়া মই ভালকৈ ধুই মেলি লওঁ। আৰু আমৰ আচাৰটো খাই বহুতেই বেছি ভাল লাগে। মই সৰুৰ পৰাই ঘৰত বনোৱা আচাৰ খাই বহুত বেছি ভাল পাওঁ। সৰুতে ভাবোঁ কেনেকৈ যে ইমান ধুনীয়াকৈ আচাৰবিলাক বনায়। মুঠতে আচাৰ অকণ যদি লগত থাকে মই সুদা ভাতৰ সৈতে আচাৰো এনেকৈ খাই পেলাইও মানে বহুত ভাল পাওঁ। বেলেগ একো বস্তু নহ'লেও হৈ যায়। বাৰু এতিয়া মই আমখিনি ভালদৰে ইয়াত ধুই মেলি ল'লোঁ। এতিয়া এইখিনি ৰ'দত অকণমান শুকুৱাই ল'বগৈ লাগিব। আৰু আম বেছি নহয় বাৰু, আম 1 কেজি আনিছে। আৰু এইখিনি বনাই পেলাই চাওঁ এতিয়া। লগতে কেইটামান কেঁচা আমো মায়ে আনিছে সৰু সৰু। আৰু ধুই পেলাই এনেকৈ আচাৰ বনাবৰ কাৰণে ৰ'দত দি ল'লোঁ। আৰু ৰ'দ ইমান নাই আচলতে, পাতল ৰ'দ। সেয়া দেখিছেনে ডাৱৰ, তথাপিও এনেকৈ দি দিছোঁ। এইখিনি ৰ'দতে বাৰু ধুনীয়াকৈ শুকাই যাব লাগে। ইয়াৰ পিছতহে কাটিম। আৰু এইফালে মই আম কাটিলোঁ হয়, কিন্তু জলকীয়া কাটিব পাহৰিলোঁ। তো এতিয়া মোৰ কাম হৈছে ইয়াৰ জলকীয়াখিনি কটা। আমৰ আচাৰৰ লগত সদায় বিহ জলকীয়া দি বনালে ভাল লাগে। কাৰণ বিহ জলকীয়াটো যি আচাৰতে ব্যৱহাৰ নকৰে কিয় আচাৰখিনি বহুত বেছি টেষ্টি হৈ যায়। আৰু এইফালে মুনু আহি পালেহি। মুনুক মায়ে ভাত খুৱাই আছে ছাইডত। আৰু মই সেইকাৰণে কাটি লৈছোঁ। দুটা এক্সট্ৰাকৈও আগতে আনি থোৱা আছিলে, সেইকেইটাও এতিয়া কাটি দিছোঁ। এইটো চাওক একদম শুকাই গৈছে গৰমত। আৰু এইটো এনেকৈ পূৰা শুকাই গৈছিল যে পাপৰ নিচিনা হৈ গৈছিলে, কাট খোৱাই নাছিলে। আৰু মই পাহৰাতে এনেকৈ হাতখন দি পূৰা জলকীয়াটো কাটি দিলোঁ। তাৰমানে পাহৰিয়ে গ'লোঁ যে মই বিহ জলকীয়া কাটি আছোঁ বুলি। কেনেকুৱা আচৰিত, এইটো শুকান হৈ গৈছিল যে। এতিয়া মই আকৌ ঘপককৈ মনত পৰিছে মোৰ হাতখন বোলো জ্বলিব। আৰু এতিয়া এনেকৈ লগে লগে হাতখন ধুবলৈ দৌৰ মাৰিছোঁ। যেতিয়াই আচাৰ বনাম বুলি ভাবোঁ তেতিয়াই বৰষুণ দিয়ে। বিশেষকৈ আমৰ আচাৰৰ লগত এইটো হয়েই। যেতিয়াই মায়ে আচাৰ লৈ আহে, আমাৰ আমৰ গছ নাই, মায়ে বজাৰত ল'বলৈ আম লৈ আহে। আৰু তেতিয়াই আচলতে বৰষুণ দিয়ে সদায়। আৰু এইবাৰো একেই হ'ল। আৰু এতিয়া অকণমান ৰ'দ দিছে আজি, সেয়েহে আমকেইটা ধুই পেলাই ৰ'দত মোকালি থৈ আহিছোঁ। বাকী ভ্লগটো এনেকৈ আৰম্ভ কৰিলোঁ, আপোনালোকে চাই যাব। আৰু এইফালে একেবাৰে কলি আম কলি আছিলে এয়া। আৰু এইকেইটা ভাবিছোঁ চাটনি বনাওঁ। সেই আদা লৈছোঁ, অলপমান মচন্দৰী, নহৰু আৰু কেঁচা জলকীয়া এনেকৈ দি পেলাই অকণ চাটনি বনাই ল'লোঁ। আৰু এইখিনি হৈছে আমৰ চাটনি। এতিয়া আম খোৱা বতৰ, গতিকে আম যেনেকেই নহওক মুঠতে আমৰ সোৱাদ এইখিনি ছিজনতে লৈ ল'ব লাগে। মুনু আহিলে আৰু আহি পেলাই আমি তৰমুজ কাটোতেই তাই আহিলে। একেলগে তৰমুজ খালোঁ।
বাকী আছে গাঁৱতে আৰু এতিয়া ভাবিছোঁ তাত যাম, বিয়াখনলৈ যাম বুলি ভাবিছোঁ। মুনুক সেয়া লগ লৈ আছোঁ যাবৰ কাৰণে, তাই নাযায় কিন্তু মা আৰু মই মানে দুজনী যদি যাওঁ তেনেহ'লে মই যাবলৈ বেয়া পাওঁ, কাৰণ মায়ে মোক একদম নুশুনে। মায়ে কি কৰে, তাত গৈ পেলাই মিঠাই খাই দিয়ে। মোলৈ অলপ ভয় নকৰে মায়ে, অকণো ভয় নকৰে, কিন্তু মুনু গ'লে মায়ে কেতিয়াও মিঠাই নাখায় বিয়াইছে বোলে। আৰু সেইটোৱে কথা, মই সেইকাৰণে তাইক জোৰ কৰি আছোঁ তাইকো যাবলৈ। আৰু চাওঁ তাই এতিয়া কি কৰে, যায় নে নাযায়। মায়ে পূৰা ফাইদা উঠায় যদি মুনু বিয়া চিয়াত নাযায়। মই আৰু মা যদি তেনেকৈ যাওঁ টাউনত গ'লেও বা বজাৰ সমাৰলৈ গ'লেও মায়ে পূৰা মিঠা খাই দিয়ে। বহুত বেয়া কথা, বোলো মায়ে ভয়ে নকৰে অকণো, ইনচুলিনো লয়, ইফালে মিঠাইও খায়। সেয়েহে চাওঁ কি কৰোঁ এতিয়া। তাই গ'লেতো ভালেই, তাইক পতাই আছোঁ যাবৰ কাৰণে। বাকী এতিয়া কিনো পিন্ধোঁ বিয়াত, কাপোৰ কেইযোৰকে উলিয়াই লওঁ। আৰু চুলি শুকায়ো গ'ল, যদিও মানে ৰ'দটো পাতল তথাপিও গৰমটো কিন্তু আছেই, বহুত বেছি গৰম। তেতিয়া কি পিন্ধোঁ কি কৰোঁ, উলিয়াই লওঁ কাপোৰ কেইযোৰ, মাৰ কাৰণে কাপোৰ উলিয়াওঁ। আৰু মুনু যায় নাযায় নাজানো, আৰু গৈ আছোঁ ওলাবৰ কাৰণে। ওচৰতে, বেছি দূৰত নহয়। আৰু চাওঁ এতিয়া। এইটো কুৰ্তি পিন্ধি যাম বুলি ভাবিছিলোঁ, কিন্তু এইটো কুৰ্তিটো মোক টাইট কৰিব লাগিব, লুজ হয় কুৰ্তিটো। কাপোৰবোৰ এনেকুৱাই হয় মানে, টাইমত মই ঠিক কৰি নলওঁ যে, টাইট ফিটিং কৰি নলওঁ। কি কৰোঁ ভাবিছোঁ, এইটো বহুত বেছিয়ে লুজ হয়। এইটো পিন্ধিম বুলি ভাবিছিলোঁ কুৰ্তি, কিন্তু এইটো লুজ হয়, লুজ হৈছে আচলতে। বেছি শকত লাগিব নহয় বেছি লুজ পিন্ধিলে। চাওঁ বেলেগ কি হ'ব বাৰু। মাৰ কাৰণে মই কাপোৰ উলিয়াই দিলোঁ, কাৰণ কি মাৰ কাৰণে কাপোৰ উলিয়াই দিলোঁ। আৰু ডিঙিত কি পিন্ধে সেইটো মই উলিয়াই থওঁ এতিয়া। মই চাওঁ কি কাপোৰ উলিয়ালোঁ। মাৰ কাৰণে এইযোৰ ওলাইছোঁ, যিহেতু গৰম হয়, বহুত বেছি গৰম। এইটো কালাৰ ভাল লাগে পিন্ধিলে। আৰু মই এইযোৰ কাপোৰ ভাল লাগে পিন্ধি, ধুনীয়া কালাৰটো। চাওঁ মায়ে পিন্ধি নিপিন্ধে, উলিয়াই থৈ দিছোঁ। বাকী এতিয়াও যাবলৈ টাইম আছে, অকণমান ৰেষ্ট লৈ লওঁ। যেনে তেনে মুনুক পতালোঁ, আৰু তাই এতিয়া যাম বুলি কৈছে বিয়ালৈ। আৰু কিন্তু তাই এতিয়া নাযায়, দেৰিকৈ যাব, 6টামানত যাব। যিহেতু তাই ভাগৰ লাগিছে, থানৰ পৰা যিহেতু আহিলে তাই ভাগৰ লাগিছে, অকণমান ৰেষ্ট ল'ব। আৰু এনেও ইমান গৰম একোত হয়, গতিকে আমি দেৰিকৈ যাম। আমি 6টামানত যাম। আৰু এতিয়া কিবা এটা খাই ল'লোঁ, আমি দুপৰীয়া ভাত খাই লোৱা হ'ল আমাৰ। গতিকে আমি 6টামানত যাম বিয়ালৈ। আৰু ফাইনেলি তাই মানিলে, এতিয়া আৰু মায়ে মিঠা খাব নোৱাৰে। উপায় নাই, মায়ে নহ'লে একেবাৰেই কথা নুশুনে। আৰু তাইক যেনে তেনে মুনু মানে তাইক বিয়াইছে যাবলৈ খুব বেছি বেয়া পায়। কেনেকৈ জোৰ কৰি মেলি উলিয়াব লাগে আৰু যাব। তাই ফুৰি চাকি মানে তাইৰ মনটো ভাল লাগিলেহে যাব, তেনেকুৱা মানে। তাই বিয়াইছে গৈ বহুত বেছি বেয়া পায়, কিন্তু মই তাইক পতাই মেলি উলিয়াইছোঁ, নহ'লে দিগদাৰ আছে। মায়ে নহ'লে মিঠাই খাই দিয়ে, একদম কথা নুশুনে। আৰু সেয়াই, এতিয়া যাব তাই। এতিয়া অলপমান ৰেষ্ট লৈ লওঁ, হাতত যিহেতু সময় আছে। গতিকে ব্লগটো আপোনালোকে এইটো। আৰু এয়া মই ওলাই মেলি ল'লোঁ। অথনি যিযোৰ ওলাইছিলোঁ সেইযোৰ নিপিন্ধিলোঁ, কাৰণ সেইযোৰ দীঘল হাতৰ হয়, আৰু সেইযোৰ পিন্ধিবলৈ গৰমত গৰম পাম বুলি নিপিন্ধিলোঁ। আৰু সেইকাৰণে এইযোৰে পিন্ধিলোঁ। এইযোৰ শ্লিভলেছ, যিহেতু এইযোৰ পিন্ধি আৰামো হয়। আৰু সন্ধিয়া যাম বুলি কৈছিলোঁ, সন্ধিয়া হৈ গ'ল, 6টা বাজিছে এতিয়া। আৰু এইফালে মা আৰু মই এয়া যাব ওলাইছোঁ, লগত মুনুও আছে, তাই ভিডিঅ'ত নোলায়। আৰু এয়া চাওক, বিয়া খাবলৈ আহোঁতে মেকুৰী এটা তলত মেও মেও কৰি আছে, তাক মাছ দুকণমান দিলোঁ। আৰু আমাৰ ঘৰৰ মেকুৰী আমাৰ মাক বুলি কওঁ, মাক আমি মেকুৰী বুলি জোকাওঁ, কাৰণ মায়ে মাছ খাই ভাল পায়। আৰু এয়া বিয়া খাই আহিলোঁ, আৰু আহি পেলাই মায়ে অকণ মাছ লৈছে। আমি বিয়া খাই আহি এইমাত্ৰ ঘৰ পালোহি, আৰু ওচৰতে আছিল ঘৰ বিয়াখন, বেছি দূৰত নহয়। এইমাত্ৰ বিয়া খাই আহিলোঁ, আৰু বহুত গৰম আচলতে, সেইকাৰণে মই এইযোৰে পিন্ধিলোঁ, ইযোৰ নিপিন্ধিলোঁ। আৰু তথাপিও গৰম লাগিছে, বহুত বেছি গৰম লাগিছে। আৰু মায়ে মাছ লওঁতে মই অকণমান চিকেনো লৈ আনিছিলোঁ, কাৰণ যিহেতু দেউতা বিয়াত যোৱা নাছিলে, দেউতাই কি খাব বুলি সেইকাৰণে অলপমান চিকেন লৈ আহিছিলোঁ। আৰু মায়ে মাছখিনি ফ্ৰাই কৰি পেলাই মায়ে বনাব। আৰু মই ভাবিলোঁ আজি চিকেনটো একে চিম্পলকৈ বনাওঁ। ইয়াক সৰু সৰুকৈ পিচ কৰি লৈছোঁ। প্ৰথমে আলুখিনিও ইয়াক সৰু সৰুকৈ পিচ কৰি ভাজি লৈছোঁ, তাৰপিছত চিকেনখিনিও তেলতে আলুখিনিৰ লগতে একেলগে ভাজি লৈছোঁ ইয়াক। আৰু ইয়াত পৰিমাণ অনুসৰি নিমখ আৰু হালধি দি ভাজি লৈ এইখিনি এতিয়া টুকি পেলাই থৈ দিছোঁ। আৰু এইখিনি তেলতে আচলতে মই পিঁয়াজ দিম। এয়া প্ৰথমে নহৰু কেইফুটামান দি ল'লোঁ, তাৰপিছত দিলোঁ তেজপাত, আৰু এয়া দিছোঁ
পিঁয়াজে অলপ অলপকৈ কাটি লৈছোঁ একদম ড্ৰাই ফ্ৰাই বনাম বুলি ভাবিছোঁ আৰু এইদৰে পিঁয়াজখিনি অকণমান গলি আহোঁতে মই ইয়াত বিলাহী এটা দি দিছোঁ আৰু বিলাহীখিনিও ইয়াত ভালদৰে লৰাই বগৰাই ল'ম আৰু এয়া দিছোঁ অকণমান আদা নহৰু পেষ্ট দিলে খাই ভাল লাগে আৰু আদা নহৰু পেষ্টখিনি ইয়াত দি পেলাই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ এতিয়া ইয়াত অলপমান দিছোঁ চিকেন মছলা আৰু লগতে দিছোঁ অকণমান জালুকৰ গুড়ি আৰু প্ৰথমে যিটো দিছিলোঁ সেইটো আছিলে জিৰা গুড়ি আৰু এয়া এতিয়া চিকেনখিনি ইয়াত দি পেলাই একে চিম্পুলকৈ ভাজিছোঁ এনেকৈ খায়ো ভাল লাগে যিহেতু গৰমত ইমান বেছি গ্ৰেভি খাবলৈ মন নাই আৰু পিঁয়াজ যিহেতু খালোঁ আৰু সেইকাৰণে চিম্পুলকৈ বনাই পেলাই থৈছোঁ আৰু ভাবিলোঁ আজি ৰুটিৰ লগত খাওঁ গতিকে ইফালে ৰুটিও বনাই ল'লোঁ আৰু এয়া চিম্পল আজি ৰুটি আৰু চিকেন আৰু এতিয়াকে ৰাতিৰ সময় এতিয়া মই আহিছোঁ আমকেইটা ধুনীয়াকৈ কাটিবৰ কাৰণে আৰু এয়া আম কাটিব লৈছোঁ আৰু আচলতে চাইছোঁ মই ক'ৰবাত পানী চানী আছে নেকি আমখিনিত কাৰণ অলপমানো যদি পানী থাকে তেনেহ'লে বহুত বেয়া হয় আচাৰত সেইকাৰণে মই কটাৰী ভালকৈ মুচি কৰি লৈছোঁ মানে চব শুকান পাচলি যিহেতু ল'ব লাগে আৰু এইফালে এতিয়া মই আমটো কাটিব লৈছোঁ আৰু আমটো কাটোতে অকণমান মোৰ টান লাগিছে কাৰণ গুটিটো হয়তো টান হৈ গৈছে আৰু লগতে মই তেতিয়া আমটো কাটি পেলাই চালোঁ এইফালে দেখিছোঁ যে একদম মোৰ মনটো বেয়া লাগি গৈছে কাৰণ আমৰ গুটিটো টান হৈ গৈছে লগতে আমটো পকি গৈছে আৰু ইমানেই মোৰ বেয়া লাগিছে ইমান আগ্ৰহেৰে মই আমৰ আচাৰখিনি বনামকৈ ৰৈ আছিলোঁ এটা আম কাটি চালোঁ পকা তাৰপিছত আকৌ এটা কাটি চালোঁ সেইটো একেই আচলতে আমখিনি পকি গ'ল আৰু মনটো তেতিয়া মোৰ বেয়া লাগি গ'ল গতিকে এনেকৈ মই 3-4টামান আম কাটি পেলাই চালোঁ গোটেইকেইটা আম দেখিছোঁ পকি গৈছে আৰু পকা আমেৰেতো আচাৰ বনাব নোৱাৰি সেয়েহে মই বাকীকেইটা আম আৰু নাকাটিলোঁ এনেকৈ মই 4টামান আম কাটি চালোঁ গম পালোঁ যে বাকীকেইটাও একেই অৱস্থা আচলতে কিন্তু বাহিৰে যেতিয়া মই টিপি চাইছোঁ একদম নালাগে যে আমকেইটা পকা হয় কিন্তু আচলতে ভিতৰি পকি গ'ল আৰু কাৰণ কি গৰম হয় আৰু গছৰ পৰা সৰাই থোৱা আম বাৰু যি কি নহওক আপোনালোকে হয়তো আমৰ আচাৰ সকলোৱে বনাইছে আৰু আপোনালোকৰ লগতো যাতে এনেকুৱা নহওক আম আচাৰ বনামকৈ যাতে আম পকি নাযাওক এয়াই আছিল আজি আমৰ কাহিনী আমাৰ ঘৰৰ আম আচাৰৰ কাহিনী ইয়াৰ প্ৰথম আমখিনি এনেকুৱা হ'ল বাকী যিয়ে নহওক আকৌ আম আনিব লাগিব আৰু আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে